যোৱা ইংৰাজী ৯ নৱেম্বৰ তাৰিখে ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৰূপালী জয়ন্তী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ মূল পতাকা উত্তোলন কৰে ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি সঞ্জীৱ বৰদলৈ আৰু ইয়াৰ সমান্তৰালকৈ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আন ২৪খন পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা জ্যেষ্ঠ নাগৰিকসকলে। পতাকা উত্তোলন আৰু স্মৃতিতৰ্পণ কাৰ্যসূচীৰ পাছতে পৰিষদৰ সভাপতি সঞ্জীৱ বৰদলৈৰ সভাপতিত্বত মূল সভা অনুষ্ঠিত হয়। মূল সভাত জ্যেষ্ঠ নাগৰিক পৰিষদৰ সদস্যসকলে শীৰ্ষগীত পৰিৱেশন কৰাৰ পাছতে মুকলি সভাৰ উদ্বোধন কৰে বিশিষ্ট সংগীতজ্ঞ গীতিকাৰ সুৰকাৰ প্ৰশান্ত বৰদলৈদেৱে। এই অনুষ্ঠানটো মই আগতেও আহিছোঁ আৰু বৰ ভাল লগা অনুষ্ঠান, কিন্তু এইবাৰ আমি আমাৰ গোটেই অসমবাসীৰ মন কিছু ভাৰাক্ৰান্ত হৈ আছে, কিয়নো আমি আমাৰ অতি আপুৰুগীয়া সম্পদ সাংস্কৃতিক জগতৰ আমি কেইবাজনকো হেৰুৱাইছোঁ অতি কম দিনৰ ভিতৰত, ১.৫ মাহৰ ভিতৰত। নামকেইটা সকলোৰে মনত আছেই। জুবিন গাৰ্গ, আমাৰ ডিব্ৰুগড়ৰে চৈয়দ ছাদুল্লাহ, অন্যতম বাঁহীবাদক দীপক শৰ্মা, আৰু কালি পৰহি আমি গম পালোঁ ৰামচৰণ ভৰালী। এইসকল বৰ আমাৰ আপুৰুগীয়া, বৰ উচ্চমানৰ সংগীতজ্ঞ, যি হয়তো আমি হেৰুৱাইছোঁ আমাৰ মাজৰ পৰা। আৰু এই সূত্ৰে মই এই সুযোগতে তেখেতসকললৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মোক উদ্বোধনৰ কাৰণে কৰিবলৈ, আৰু মই অতি সাবিষেৰে মই আহিছোঁ। অৱশ্যে ২ তাৰিখে কিবা এটা অনুষ্ঠান আছিলে, মাতিছিলে, কিন্তু সেইদিনা আহিব নোৱাৰিলোঁ, বিশেষকৈ দুখিত। গুৱাহাটীলৈ যাবলগীয়া হ'ল। তাতে এটা মোক দায়িত্ব দিলে এখন প্ৰতিযোগিতাৰ বিচাৰকৰ বাবে। সেইকাৰণে মই যেনে তেনে আজি আহিম বুলি আমাৰ ছেক্ৰেটাৰী সম্পাদকক মই জনালোঁ। ইয়ালৈ আহিলেই বৰ ভাল লাগে, এই পৰিৱেশটো দেখি পায়। কালি সন্ধিয়া এনে এটা দায়িত্ব লৈ মই আন এটি অনুষ্ঠানলৈ গৈছিলোঁ। সেই অনুষ্ঠানটো আছিলে কণ কণ ল'ৰা ছোৱালী, বিশেষকৈ তেওঁলোকৰ তাৰমানে সেই স্কুলখনৰ আমোলাপতি ১০০ বছৰ পূৰ্ণ হ'ল। তাত সেই কণ কণ ল'ৰা ছোৱালীখিনিৰ সভা ভৰ্তি হৈ আছে, আৰু অৱশ্যে তেওঁৰ লগতে অভিভাৱকসকলো আহিছিলে। কিন্তু কালি যিটো দেখা পাইছিলোঁ,
তেওঁলোকৰ হ'ল চকুত ৰঙালী সপোন ভৱিষ্যতৰ, আৰু তেওঁলোকৰ গাত যেন তৎ নাই। কালি সন্ধিয়াৰ সেই পৰিৱেশ পাই আহিছোঁ। তেওঁলোকৰ পৰিৱেশ চাল চলনত যেন সাগৰৰ উত্তাল গতি। আজি তাৰ পাছত ৰাতিপুৱা আজি এইখন অনুষ্ঠানলৈ আহি সকলোৰে চকুত দেখিছোঁ যে সোণালী অতীতৰ দৃশ্যমান সকলোৰে চকুত। কিন্তু মোৰ আহি এনে লাগিছে, ইয়াত প্ৰতিজনকে লগ পাই মোৰ এনে লাগিছে যেন প্ৰতিগৰাকীয়ে এখন এখন মহাকাব্য। তাৰমানে ইমানখিনি জীৱনৰ অভিজ্ঞতা লৈ তেখেতসকলৰ কথা বাৰ্তা ভাৱ ভংগীত চকুত জিলিকি থাকে। অৱশ্যে সেইখিনিৰ আঁৰত সোঁৱৰণিৰ অতীতৰ সোঁৱৰণি। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে বৈষ্ণৱ সাহিত্যকৰ্মী ডক্টৰ জয়কৃষ্ণ মহন্ত, বিশিষ্ট অতিথি হিচাপে ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নোমল চন্দ্ৰ গগৈ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপদেষ্টা ৰুদ্ৰ গগৈ, কাৰ্যকৰী সভানেত্ৰী ৰেণু ফুকন আৰু পৰিষদৰ সমূহ বিষয়ববীয়া আৰু সদস্যবৃন্দ উপস্থিত থাকে। মই ইয়াত আজি বহু পুৰণি মানুহক দেখা পাই কিবা মনটো খেলি মেলিয়েই হৈ গৈছে। পুৰণি কথাবিলাকে আহি মনত উকমুকাইছেহি। গতিকে মই দুষাৰমান আপোনালোকৰ আগত ক'ম, আৰু আজিকালি বয়সো হৈছে, গতিকে কথাবিলাকৰো কিবা থৰ নাইকিয়াৰ নিচিনা হৈছে। ভুল ভ্ৰান্তিও হ'ব পাৰে সকলোকে, তাৰ বাবে ক্ষমা খুজিছোঁ। প্ৰথমতেই বিচাৰিছোঁ ক্ষমা। আৰু দ্বিতীয়তে, যিহেতু আজি জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৰূপালী জয়ন্তী, আমি জ্যেষ্ঠ নাগৰিকসকলে আহি আহি জীৱনৰ শেষ প্ৰান্তত উপস্থিত হৈছোঁহি। প্ৰথমতে মই এটা কথা কওঁ যে আমাৰ জ্যেষ্ঠ নাগৰিক, আমাৰ সমাজৰ বয়োবৃদ্ধ ব্যক্তিসকল, আজি আমি কিছুদিনৰ আগলৈ যদি উভতি যাওঁ, আজিৰ পৰা প্ৰায় 20-25 বছৰ আগলৈ যদি আমি উভতি যাওঁ, আমি কি দেখিম? আমি দেখিম যে আপুনি পুৰণি চিনাকি ল'ৰা এটি লগ পালে, বোপাই মা দেউতাৰ কেনেকুৱাও খা খবৰ কেনেকুৱা কোৱাচোন, ভালে আছেনে? আছে আৰু বুঢ়া বুঢ়ী আজিকালি ঘৰৰ পৰা ওলাবই নোৱাৰে, বুঢ়া আছে আৰু ঘৰত যেনে তেনে। এইটো আছিলে আমাৰ বৃদ্ধ লোকসকলৰ প্ৰতি এইটো এটা ধাৰণা। এইটো আছিলে। মই নিজে বহুবাৰ বহু ঠাইতে দেখা পাইছোঁ, আজিকালি কমিলে আৰু, আজিকালি নাই, যে বুঢ়া বুঢ়ী, মাক বাপেকৰ কথা বুঢ়া বুঢ়ী বুলিহে কয়। এইটো এটা অতি অসন্মানজনক কথা। আৰু ইয়াৰ এটা পৃষ্ঠভূমি আছে, বেকগ্ৰাউণ্ড। সেই পৃষ্ঠভূমিটো মই আপোনালোকক অকণমান উনুকিয়াব খুজিছোঁ। মানুহৰ ব্যৱহাৰ চাৰিও যুগত একেই। সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই চাৰিটা যুগত সদায় মানুহৰ ব্যৱহাৰটো একেই। আমি দেখিবলৈ পাওঁ সত্য যুগত বেন নামৰ এজন ৰজাই কি কৰিছিলে, তেওঁৰ বাপেক পিতৃ নাম অংগক অত্যন্ত অত্যাচাৰ কৰি শেষত অংগই ৰাজ্য ত্যাগ কৰি হাবিলে গুচি গ'ল। পিতৃ নিৰ্যাতন, মানে প্ৰত্যেকৰ পৰিয়ালত একোজনকৈ পিতৃয়েহে সমাজখন গঢ়ে। গতিকে এই বৃদ্ধ লোকৰ সমাজখন প্ৰত্যেক ঘৰৰ পিতৃ আৰু মাতৃক লৈয়ে হয়। গতিকে সেই পিতৃ নিৰ্যাতনটোৰ কথা কৈছোঁ, যে সত্য যুগত বেনৰ উদাহৰণটো দিলোঁ। ত্ৰেতা যুগত ৰাৱণৰ বাপেকৰ নাম আছিলে বিশ্ৰবাই বেলেগ এগৰাকী বিবাহ কৰাত প্ৰথম পুত্ৰ আছিলে কুবেৰ। বেলেগ এগৰাকী বিবাহ কৰাৰ পিছত তেওঁ 3জন পুত্ৰ হ'ল, ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ। এতিয়া সেই ৰাৱণে ইমান কুবেৰক অত্যাচাৰ কৰিলে, যিটো অত্যাচাৰৰ ফলত তেওঁৰ পিতৃ বিশ্ৰবা অত্যন্ত দুখিত হৈ তেওঁ বানপ্ৰস্থলৈ গুচি গ'ল।
সেইটো অত্যাচাৰ ত্ৰেতা যুগত। দ্বাপৰত আমি সকলোৱে জানোৱে কংসই কি কৰিছিলে উগ্ৰসেনক কেনেকুৱা শাস্তি দিছিলে সেইটো আমি জানোৱে। আৰু কলি যুগততো সীমা সংখ্যাই নাই আৰু গোটেইখন আমাৰ চাৰিওফালে মাক বাপেকক বৃদ্ধাশ্ৰমতহে এৰি থৈ আহেগৈ। গতিকে এই নিৰ্যাতনটোৰ এটা পৃষ্ঠভূমি আছে। এই যে সমাজত বৃদ্ধসকলক সন্মান কৰিব নজনাটোৰ এটা পৃষ্ঠভূমি আছে। ই চাৰিও যুগতে ইয়াক আমি দেখা পাওঁ। আৰু অকল আমাৰ ইয়াতে নহয় পৃথিৱীৰ বিভিন্ন দেশত সম্ৰাট নিৰুৱে 1st century BC সম্ৰাট নিৰুৱে তেওঁৰ বাপেকক অত্যাচাৰ কৰিছিলে। বিম্বিসাৰক অজাতশত্ৰুৱে এইটো খ্ৰীষ্টপূৰ্ব 300 কিমানমান চনত হ'ব, বিম্বিসাৰক অজাতশত্ৰুৱে বন্দী কৰি থৈছিলে। এনেকৈ অজস্ৰ আছে। উক্ত অনুষ্ঠানতে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে জয়ন্ত কুমাৰ বৰদলৈ সম্পাদনাত অপৰাহ্নৰ সুবাস স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। এই স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ চন্দ্ৰ চেতিয়াদেৱে। মই এই গ্ৰন্থভাগি উন্মোচন কৰি মোৰ সামান্য এটা অভিমত মই মাত্ৰ প্ৰকাশ কৰিম, কাৰণ এই গ্ৰন্থভাগি মই আগেয়ে দেখা নাই, এইমাত্ৰ পৰিছে। অপৰাহ্নৰ সুবাস নামটোৱে এটা মাদকতা থকা এটা নাম। অপৰাহ্ন, বিয়লি বেলাৰ সুবাস, জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ সুবাস ইয়াত বিস্তাৰিতভাৱে বোধ কৰোঁ প্ৰকাশ পাইছে। জ্যেষ্ঠ নাগৰিকসকলৰ কলমৰ যোগেদি তেখেতলোকৰ সুদীৰ্ঘ জীৱনৰ অভিজ্ঞতা, সুদীৰ্ঘ জীৱনৰ তেওঁলোকৰ কৰ্মব্যস্ততাৰ খতিয়ান বা আমাৰ উত্তৰ পুৰুষসকলৰ কাৰণে কেনেধৰণৰ নীতি নিৰ্দেশনা, অভিমত বা পৰামৰ্শ আগবঢ়াইছে এই গ্ৰন্থখন পঢ়িলে নিশ্চয় তেখেতলোকে পাব। মই গ্ৰন্থখনৰ ভিতৰলৈ বিশেষ সোমাই নাযাওঁ, মই মাত্ৰ চমুকে ইয়াত যিসকলে লিখিছে সেইসকলৰ তালিকাখন মই গায়ো নিদিওঁ, সময় লাগিব। প্ৰায় 250 কুৰি লেখক লেখিকাই বোধ কৰোঁ ইয়াত তেখেতলোকৰ লেখনি প্ৰকাশ পাইছে তেখেতলোকৰ। আৰু আমাৰ মুখ্য সম্পাদক জয়ন্ত বৰদলৈ ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এই গ্ৰন্থভাগি 4টা ভাষাত প্ৰকাশ কৰি উলিওৱা হৈছে, অসমীয়া, ইংৰাজী, হিন্দী আৰু বাংলা। সেই আপাহতে তেখেতে এই কথাটো কৈছিল যে 2016 চনত মোৰ সম্পাদনাতেই ডিব্ৰু জনমঞ্চ নামৰ এখন আলোচনী, চতুৰ্ভাষী আলোচনী আমি প্ৰকাশ কৰিছিলোঁ, যিখন এতিয়াও চলি আছে। এইবাৰ আমাৰ 9ম সংখ্যা বোধ কৰি ওলাব অহা ডিচেম্বৰত। গতিকে আমি সেই যিটো খোজ দিলোঁ, সেই খোজত দ্বিতীয়টো খোজ জয়ন্ত বৰদলৈ আগবঢ়াইছে, তাৰ কাৰণে মই সম্পাদক হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ। গতিকে গ্ৰন্থখন লৈ মোৰ এনেকুৱা লাগিছে, সুন্দৰ বেটুপাত, সুন্দৰ ছপা আৰু যথেষ্ট সমল থকা প্ৰায় 250 পৃষ্ঠাৰ এই গ্ৰন্থখন। আৰু যোৱা 25 বছৰত ডিব্ৰুগড়ৰ জ্যেষ্ঠ নাগৰিক পৰিষদে কি কাৰ্যক্ৰমণিকা হাতত লৈছিল তাৰো ইয়াত আভাস দিছে। ফটোৰে কথা কয়, ছবিয়ে কথা কয়, ইয়াত আমি দেখিছোঁ পাছফালে ছবি দিছে। গতিকে সেইখিনি চালে আপোনালোকে গম পাব। এতিয়া সামগ্ৰিকভাৱে মাত্ৰ মই দুআষাৰ কথা কৈ মোৰ এই দায়িত্ব মই সামৰিব খুজিছোঁ। গ্ৰন্থ অধ্যয়ন এই বিষয়টো আমাৰ নিৰ্দিষ্ট বক্তা মহোদয়ে কৈছিল। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে গ্ৰন্থ অধ্যয়ন আমাৰ পৰিসৰটো একেবাৰে কমি গৈছে। গ্ৰন্থ অধ্যয়নৰ প্ৰতি নতুন চামৰ আগ্ৰহ নাই বুলি এইকাৰণে মই কৈছোঁ, তেওঁলোকে ছপা পুথি এইখন এতিয়া আমাৰ অপৰাহ্নৰ সুবাস এইখন হাতত লৈ তেওঁলোকে হয়তো নপঢ়িব।
কিন্তু তেওঁলোকে হাতত থকা মোবাইলটো লৈ তেওঁলোকে পঢ়িব। কাৰণ পৰিৱৰ্তনৰ যুগত সেই চিন্তাধাৰা নতুন পুৰুষলৈ আহিছে, আমি তেওঁলোকক দোষাৰোপ নকৰোঁ। কিন্তু আমি কেইটামান কথা বৰ গুৰুত্বপূৰ্ণ কথা, মোবাইলটোৱে আমাক যিখিনি দিব, এআই যিটো দিব, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাক যিখিনি দিব, তাতকৈ বহুখিনি অপৰাহ্ন সুবাসৰ নিচিনা গ্ৰন্থই আমাক দিব। গতিকে গ্ৰন্থ অধ্যয়নটো আমাৰ বৰ প্ৰয়োজনীয়। কিন্তু গ্ৰন্থ অধ্যয়ন প্ৰয়োজনীয়, লগতে এই কথাষাৰো আপোনালোকক কৈছোঁ যে এইখন গ্ৰন্থ আজি প্ৰকাশ হ'ল। এই গ্ৰন্থখন আমি ড্ৰয়িং ৰুমত সজাই ৰাখিবৰ কাৰণে নহয়। আকৌ এই গ্ৰন্থখন এনেধৰণে অধ্যয়ন কৰিব লাগিব, কাৰণ এটা ইংৰাজীত কথা আছে, ৰিডিং উইদাউট আণ্ডাৰষ্টেণ্ডিং, ইটিং উইদাউট ডাইজেষ্টিং। যদি আপুনি গ্ৰন্থখন পঢ়ি ইয়াৰ গুহাৰ্থ যদি আপুনি বিশ্লেষণ নকৰে, বুজি নাপায়, তেনেহ'লে আপোনাৰ আভোগ পেটত খাই থকা নিচিনা এটা, উইদাউট ডাইজেষ্টিঙৰ নিচিনা এটা অৱস্থা হ'ব। আৰু এটা কথা এইখিনিতে ক'ব খুজিছোঁ যে আমাৰ এতিয়া কৈ থকা হয় যে যিখন ঘৰত কিতাপ নাই সেইখন ঘৰত কিহৰ লগত তুলনা কৰিব পাৰি, খিৰিকী নথকা এটা কোঠাৰ লগতহে তুলনা কৰিব পাৰি। খিৰিকী নথকা এটা কোঠা কেনেদৰে অন্ধকাৰত ডুব গৈ থাকে সেইটো আমি জানো। তেনেদৰে যিখন ঘৰত গ্ৰন্থ নাই সেইখন ঘৰ মানে খিৰিকী নুখোলা, খিৰিকী নথকা কোঠাৰ দৰে। আকৌ অন্যান্য দিশতো আমি কিছু কথা ক'ব পাৰোঁ গ্ৰন্থ অধ্যয়নৰ ওপৰত। মই কথাকেইষাৰ কোৱা মূল উদ্দেশ্যটো হ'ল যে অপৰাহ্নৰ সুবাসখন আপোনালোকে অধ্যয়ন কৰিব, আৰু ইয়াৰ যিখিনি পাইছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ অনুভৱ আমাৰ পৰিষদক জনাব। ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এখনি খুব আটকধুনীয়া গ্ৰন্থ অপৰাহ্নৰ সুভাষ প্ৰকাশ পাইছে, আৰু আপুনি ইয়াৰে মুখ্য সম্পাদক জয়ন্ত বৰদলৈ। কেনেধৰণৰ প্ৰস্তুতি কেনেধৰণৰ আছিলে বা কেনেধৰণৰ লেখাসমূহ ইয়াত প্ৰকাশ পাইছে? সঁচা ক'ব গ'লে যে অপৰাহ্ন সুভাষ 4টা ভাষাৰ এখন মেগাজিন, যিটো অসমত নালাগে গোটেই ভাৰততে খুব বিৰল। মানুহে সাধাৰণতে এটা লেংগুৱেজতে প্ৰকাশ কৰিব বিচাৰে, আমি 4টা ভাষাত প্ৰকাশ কৰোঁ, অসমীয়া, হিন্দী, ইংৰাজী আৰু বেংগলীত। এইটো এটা দুৰূহ কাম, হ'লেও আমাৰ সহযোগী সম্পাদকসকলৰ চেষ্টাত এইটো সুফল লাভ কৰিলোঁ আমি। এই অপৰাহ্ন সুভাষত জ্যেষ্ঠসকলে কেনেকুৱা ধৰণৰ অসুবিধা ভোগ কৰে বা জ্যেষ্ঠসকলৰ কাৰণে আমি কি কৰিব পাৰি, এই ধৰণৰ বিভিন্ন তথ্যপাতি ইয়াত দিয়া হৈছে। তাৰোপৰি যে ডিব্ৰুগড়ৰ ওপৰত, ডিব্ৰুগড়ৰ এটা প্ৰবন্ধ আছে শতাব্দীৰ মাজেৰে ডিব্ৰুগড় বুলি, তেনেকুৱা আৰু বহুত ধৰণৰ লিখা, য'ত ডিব্ৰুগড়ৰ পুৰণি যিবিলাক ঐতিহ্যময় ঠাই আছে সেই ঠাইবিলাকৰ বিষয়েও বিস্তৃতভাৱে ইয়াত বিৱৰণ দিয়া হৈছে। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কবিতা গল্পৰ বাহিৰেও তথ্যভিত্তিক বহুত ধৰণৰ ইয়াত ইনফৰ্মেশ্যন পোৱা যাব বুলি মই আশা ৰাখিছোঁ। অৰুণ চন্দ্ৰ শইকীয়াৰ সম্পাদনাত ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ ৫বিংশতি উন্মোচন কৰে ডাক্তৰ বিপিন্দ্ৰনাথ কাকতিদেৱে। ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ সম্পাদক বলেন্দ্ৰ নাথ বৰদলৈ ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি চিলভাৰ জুবলি গৌৰৱোজ্জ্বল আপোনালোকে 25টা বছৰ অতিক্ৰম কৰিলে, গতিকে কি উদ্দেশ্যৰে আজিৰ অনুষ্ঠানটি আপোনালোকে অনুষ্ঠিত কৰিছে? ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদ 2000 চনৰ এই আজি নৱেম্বৰতে আমাৰ স্থাপিত হৈছিলে। সেই সময়ত কেইবাগৰাকী পুৰোধা ব্যক্তি, বিশেষকৈ ডক্টৰ কামাখ্যা প্ৰসাদ চলিহা, কল্যাণ বৰুৱা ছাৰ, তাৰপিছতে আপোনাৰ অৰুণ দত্ত আৰু সুনীল বৰঠাকুৰদেৱ, তেখেতসকলৰ আপ্ৰাণ প্ৰচেষ্টাত এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। আজি আমি এই 2000 চনৰ পৰা এই 2025লৈ 25 বছৰ পূৰ্ণ কৰিলোঁ। আমি এইটো প্ৰায় আজি 3-4 মাহৰ পৰা আমি এটা প্ৰস্তুতি চলাই আছিলোঁ, এটা আমি সুন্দৰভাৱে এইটো আমি অনুষ্ঠিত কৰিম বুলি। আৰু সেই গতিকে আজিৰ দিনটোত আমি আচলতে আমি দুদিনীয়া কৰিছিলোঁ। আমি 2 নৱেম্বৰ আৰু আজিৰ দিনটোত 2 নৱেম্বৰটো আমি বৃক্ষৰোপণ আৰু আমি জুবিন গাৰ্গ আৰু আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি সাংস্কৃতিক অনুষ্ঠান এটাও কৰিছিলোঁ। আৰু আমি এতিয়া দ্বিতীয়তে আমি আজি
পুৱাৰ পৰা আমি পতাকা 25খন পতাকাৰে যিহেতু 25 বছৰ পতাকা উত্তোলন কৰাই পিনে আমি আজি আৰম্ভণি কৰালোঁ। তাৰপিছতে আমাৰ মুকলি অধিৱেশন আৰম্ভ হ'ল 10:30 বজাৰ পৰা আৰু বৰ্তমান চলি আছে। আৰু আমি প্ৰায় আমাৰ ডিব্ৰুগড়ৰে 4গৰাকী আমি বিশিষ্ট ব্যক্তিক সম্বৰ্ধিত কৰিছোঁ। তেখেতসকল হ'ল আমাৰ মহম্মদ মহিউদ্দিন আহমেদ জিলানী, তাৰপিছতে আমাৰ ডাক্তৰ বিপিন্দ্ৰনাথ কাকতি, তাৰপিছত আছিলে আপোনাৰ শ্ৰদ্ধাৰ আমাৰ ৰাম শাচনীদেৱ আৰু আমাৰ সুদূৰ মৰিচাছৰ পৰা ডিব্ৰুগড়ত আহি উপস্থিত হোৱা ৰেখা বৰা বাইদেউ, তেখেত নৃত্যশিল্পী। আমি সৰুৰে পৰা পাইছোঁ তেখেতো আহিছিলে, আমি তেখেতসকলক সম্বৰ্ধনা জনালোঁ। আৰু আমাৰ স্মৃতিগ্ৰন্থ আছে অপৰাহ্নৰ সুবাস, সেইখন আমি এইবাৰ 4টা ভাষাত চতুৰ্ভাষী ইংলিছ, অসমীয়া, হিন্দী, ইংলিছ আমি এইবাৰ আমি চেষ্টা কৰি সেইখন এইবাৰ আমি উন্মোচন কৰাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ কেইবাখনো গ্ৰন্থ উন্মোচন হ'ল আৰু বৰ্তমান আমাৰ এতিয়া চলি আছে আৰু আশা কৰোঁ আমি পৰৱৰ্তী কাৰ্যসূচী আমাৰ ভালেই যাব। ধন্যবাদ জনাইছোঁ। আৰু এজন আমাৰ ব্যক্তি উপস্থিত আছে, ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ যুটীয়া সম্পাদক উৎপল ভট্টাচাৰ্যদেৱ। আজিৰ এই অনুষ্ঠানটোত যথেষ্ট সংখ্যক জ্যেষ্ঠ নাগৰিক আহিছে, কেনেধৰণৰ অনুভৱ? আজি অনুষ্ঠানত যিমান মানুহ আমাৰ জ্যেষ্ঠ নাগৰিকসকল আহিছে তাক দেখি আমি আপ্লুত হৈছোঁ। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিখন আমাৰ আলোচনী ওলাইছে তাত 4টা ভাষাত হৈছে নহয়। এইটো আমি জনাত অকল অসমত নহয়, গোটেই ভাৰতৰ ভিতৰতে মানে এনেকুৱা প্ৰচেষ্টা আগতে ক'তো হোৱা নাই বুলি মই কোৱা শুনিছোঁ। আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ উৎসাহ উদ্দীপনা দেখি আমি আচৰিত হৈছোঁ। বহুত বয়সস্থ 90 ঊৰ্ধ্বৰ মানুহ আহি আমাৰ আজি ইয়াত সমাবেত হৈছে। এই অনুষ্ঠানতে সুদূৰ মৰিচাছৰ নিবাসী নৃত্য পটীয়সী ৰেখা বৰা দ্বিপলৰ পৰিচালনাৰে এটি নৃত্য পৰিৱেশন কৰা হয়।
मङ्गलं दिशतु मे विनायको मङ्गलं दिशतु मे सरस्वती मङ्गलं दिशतु मे विनायको मङ्गलं दिशतु मे सरस्वती मङ्गलं दिशतु मे महेश्वर मङ्गलं दिशतु मे सदाशिव मङ्गलं दिशतु मे महेश्वर मङ्गलं दिशतु मे सदाशिव मङ्गलं दिशतु मे विनायको मङ्गलं दिशतु मे सरस्वती देवता गुरु विप्राणां समस्कारे सनुक्रम